আজিৰ ভিডিঅ'ত পিএম কিষাণৰ বিষয়লৈ আলোচনা কৰা হ'ব। বিষয়টো হৈছে যে আজি 5 অক্টোবৰ আছিল। যিসকল পুৰণি বেনিফিচিয়াৰী আছিল বেছিভাগৰে পইচা সোমাইছে, কিন্তু মেইনলি যিসকল নতুন বেনিফিচিয়াৰী আছিল, নতুন পিএম কিষাণৰ বেনিফিচিয়াৰী আছিল, মেক্সিমামৰ পইচা সোমোৱা নাই একাউণ্টত। চ' কিয় সোমোৱা নাই মই আজি আপোনালোকক লাইভ প্ৰচেছ দেখুৱাম, আৰু কিয় সোমোৱা নাই তাৰ কাৰণে কি কৰিব লাগিব গোটেই ভিডিঅ'টো চাই থাকিব, আপোনালোকে গোটেইখিনি গম পাব। ঠিক আছে, কিয় পইচা সোমোৱা নাই, গতিকে আহক জানিলো। পিএম কিষাণৰ টকা নোসোমোৱাৰ প্ৰথম কাৰণটো হৈছে যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি একাউণ্ট লিংক নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ পিএম কিষাণৰ টকা আপুনি নাপাব। ঠিক আছে, আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক আছে নে নাই, কেনেদৰে চেক কৰিব লাগিব মই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত বাকীখিনি কাৰণ মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। আপোনাৰ আধাৰ কাৰ্ডৰ লগত একাউণ্ট লিংক আছে নে নাই চেক কৰিবলৈ আপুনি গুগলত আহিব। গুগলত অহাৰ পিছত আপুনি ইয়াতে লিখিব মাই আধাৰ সিডিং ষ্টেটাছ লিখিব। ঠিক আছে, ষ্টেটাছ লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব চেক বেংক একাউণ্ট আধাৰ লিংক, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে লগ ইন বুলি লিখা আছে, লগ ইনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ আৰু কেপচা যি আছে ফিল আপ কৰি লগ ইন উইথ OTP ইয়াতে ক্লিক কৰিব। লগ ইন উইথ OTPত ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে তাতে OTP আহিব। ইয়াতে OTPটো ফিল আপ কৰি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব, চাব বেংক সিডিং ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব আধাৰ নাম্বাৰ, ইয়াতে লাষ্ট 4 ডিজিট শ্ব' কৰিব। তাৰপিছত কোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে ইয়াতে শ্ব' কৰিব, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তাৰপিছত ইয়াতে চাব বেংক সিডিং ষ্টেটাছ, ইয়াতে আপোনাৰ এক্টিভ লিখা থাকিব লাগিব। ঠিক আছে, আৰু ৰাইট চিনটো থাকিব লাগিব। তাৰপিছত ইয়াতে কিমান তাৰিখত লিংক হৈছে ইয়াতে শ্ব' কৰিব। ঠিক আছে, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ শ্ব' কৰিব। ঠিক আছে, কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্ট লিংক নাথাকে, ইয়াতে যিটো বেংক সিডিং ষ্টেটাছ ইয়াতে ইনএক্টিভ বুলি লিখা থাকিব, আৰু ইয়াতে ক্ৰছ এটা চিন থাকিব। ঠিক আছে, তো এনেকুৱা যদি ৰাইট থাকে তেনে ক্ষেত্ৰত আপোনাক চিন্তা কৰিব নালাগে, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে। তো এইখিনি চেক কৰা হ'ল। নেক্সট আপোনাক চেক কৰিব লাগিব যে নেক্সট আপোনাক পিএম কিষাণৰ ৱেবছাইটত যাই চেক কৰিব লাগিব যে গোটেইখিনি আপোনাৰ ঠিক ঠাক আছে নে নাই। পিএম কিষাণৰ ডাটাখিনি চেক কৰিবলৈ আপুনি গুগলত পিএম কিষাণ লিখি চাৰ্চ কৰিব। ঠিক আছে, সকলোৱে জানে প্ৰায় এইটো চেক কৰিব। তাৰপিছত পিএম কিষাণ সম্মান নিধি প্ৰথম লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা নটিফিকেশ্যন আহিব পাৰে। তাৰপিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ন' ইয়ৰ ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল আপ কৰিব। তাৰপিছত কেপচা ফিল আপ কৰি চেণ্ড OTPত ক্লিক কৰিব। যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত নাই, ইয়াতে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত পিএম কিষাণ অনলাইন কোডৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটো ফিল আপ কৰি ইয়াতে কেপচা ফিল আপ কৰি গেট মোবাইল নাম্বাৰত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি যাব, নাইবা আধাৰ নাম্বাৰ ফিল আপ কৰি ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ উলিয়াব পাৰিব। ঠিক আছে, মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জনা আছে গতিকে মই ইয়াতে বেকত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আকৌ ইয়াতে ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ কেপচা ফিল আপ কৰি মই গেট OTPত ক্লিক কৰিছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল আপ কৰি গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে মোবাইল নাম্বাৰত OTP আহিব। ইয়াতে OTP ফিল আপ কৰি গেট ডাটাত ক্লিক কৰিব। গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ গোটেইখিনি ডাটা শ্ব' কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ শ্ব' কৰিব, ডেট অফ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনাৰ নাম, ফাদাৰ নেম, এড্ৰেছ, মোবাইল নাম্বাৰ গোটেইখিনি শ্ব' কৰিব। ইয়াতে ইলিজিবিলিটি ষ্টেটাছ এটা অপশ্যন দিয়া আছে, ইয়াতে এৰ' আইকন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব লেণ্ড সিডিংটো ইয়েছ থাকিব লাগিব, EKYC ইয়েছ থাকিব লাগিব। তাৰপিছত আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ ইয়েছ থাকিব লাগিব। লেণ্ড সিডিংটো হৈছে আপোনাৰ মাটিৰ কাগজ ঠিক ঠাক থাকিব লাগিব। EKYC হৈছে আপোনাৰ এইটো EKYC অনলাইনৰ থ্ৰুদি কৰিব লাগে, OTP নাইবা আপুনি CSC চেণ্টাৰত যাই আপুনি কৰিব পাৰে। তাৰপিছত আধাৰ বেংক সিডিং ষ্টেটাছ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। ঠিক আছে, তাৰপিছত আপোনাৰ টকা সোমাইছে নে নাই চেক কৰিবলৈ ইয়াতে চাব লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ, ইয়াতে যিমানটা কিস্তি আপুনি পাব ইয়াতে অট'মেটিক আহি যাব। ঠিক আছে, ইয়াতে মই 3টা কিস্তি পাইছোঁ, ইয়াতে 3টা কিস্তি শ্ব' কৰি আছে। ইয়াতে কিমান তাৰিখত পইচা সোমাইছে গোটেইখিনি লিখা থাকিব। ঠিক আছে, ইয়াতে আপুনি 1 চিলেক্ট কৰি 1ত চাব পাৰিব যে 1 নম্বৰ কিস্তিটো কিমান তাৰিখত সোমাইছে আৰু কোনটো বেংকত সোমাইছে, ইয়াতে আপুনি গোটেইখিনি ডিটেইলছত চাব পাৰিব। এতিয়া এইটো ইয়াতে আপুনি চাব পাৰে যিজন বেনিফিচিয়াৰী মই চেক কৰি আছোঁ ইয়াৰে পইচাটো সোমাইছে। ইয়াতে চাব FTO প্ৰচিড ইয়েছ বুলি লিখা থাকিব। এনেকুৱা দেখিলে আপোনাক বুজিব লাগিব যে পিএম কিষাণত টকা সোমাইছে।
কিন্তু মই এজন নিউ বেনিফিচিয়াৰী দেখুৱাইছোঁ। তাৰ কেনেকুৱা ধৰণৰ ষ্টেটাছ শ্ব' কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই আৰু এটা ষ্টেটাছ চেক কৰি দেখুৱাই আছোঁ। এইটো হৈছে নিউ বেনিফিচিয়াৰী। ইয়াতে চাব পাৰে 28/9/2024 ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল। এইজন মানে নিউ বেনিফিচিয়াৰী হয়। ইয়াতে গোটেইখিনি চাওক, ইলিজিবিলিটি ষ্টেটাছত যদি আপুনি চেক কৰি ইয়াতে গোটেইখিনি চাওক, ইয়েছ আছে, লেণ্ড চিডিং ইয়েছ আছে, EKYC ইয়েছ আছে, আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ ইয়েছ আছে, EKYC ডেটটো ইয়াতে শ্ব' কৰি আছে। কিন্তু এইজন বেনিফিচিয়াৰী এতিয়ালৈকে টকা সোমোৱা নাই। লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ ইয়াতে চাব, ইয়াতে ব্লাংক হৈ আছে। যদি ইয়াতে 1 বা 2 আহিলে হয় তেনে ক্ষেত্ৰত আপুনি বুজিলে হয় যে ইয়াৰ পইচা সোমাইছে, কিন্তু ইয়াৰ পইচা এতিয়ালৈকে সোমোৱা নাই। তো মেইনলি যিসকল নিউ বেনিফিচিয়াৰী আছে, নিউ বেনিফিচিয়াৰী এনেকুৱা ধৰণৰ হৈছে, আপোনাক চিন্তা কৰিব নালাগে। জাষ্ট আপুনি এই 3টা ষ্টেপ চেক কৰিব যে আপোনাৰ এই 3টা ৰাইট আছেনে নাই, ৰাইট আছে বা ৰাইট আছেনে নাই, বা ইয়েছ ইয়াতে লিখা আছেনে নাই। যদি ইয়াতে ন লিখা থাকে আপোনাৰ প্ৰব্লেম আছে, ঠিক আছে। ইয়াতে যদি ন লিখা থাকে তেনে ক্ষেত্ৰত আপোনাক বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি 3টা ইয়েছ আছে আপোনাৰ টকা সোমাব, যিহেতু 28 তাৰিখলৈকে পইচা সোমাই থাকিব। গতিকে আপোনালোকক চিন্তা কৰিব নালাগে, 28 তাৰিখৰ ভিতৰত আপোনালোকে পইচা পাই যাব। যদি কিবা কাৰণত 28 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত টকা নাপায়, আপুনি নেক্সট যিটো ইনষ্টলমেণ্ট আহিব, নেক্সট কিস্তি আহিব, নেক্সট কিস্তিত আপুনি 2টা কিস্তি একেলগে পাব, ঠিক আছে। আপোনাক চিন্তা কৰাৰ প্ৰয়োজন নাই। তো মই আপোনালোকক গোটেইখিনি লাইভ প্ৰচেছ দেখুৱালোঁ যে PM কিষাণৰ টকা কিয় সোমোৱা নাই বা কি কাৰণ থাকিব পাৰে PM কিষাণৰ টকা নোসোমোৱাৰ, গোটেইখিনি ডিটেইলছত আলোচনা কৰা হৈছে। ইয়াৰ বাহিৰেও যদি আপোনাৰ কিবা প্ৰশ্ন থাকে তেনে ক্ষেত্ৰত আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, ঠিক আছে। আজিৰ ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।